সম্মানীয় কৰ্মচাৰীসকল জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে জুলাই মাহৰ পৰা যি ডিএ বৃদ্ধি পাব অৰ্থাৎ মৰগিয়া বানচ এটো কিমান শতাংশ বৃদ্ধি হ'ব পাৰে মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰো বিজ্ঞপ্তি তাৰ পৰা আপোনালোকক সবিশেষ জনাম গতিকে আপোনালোকে শেষলৈকে ভিডিঅটো চাব যে জুলাই মাহৰ পৰা আপোনালোকে ডিঅটো কিমান পাৰ্চেন্ট বৃদ্ধি পাব আৰু কিমান শতাংশ পাব পাৰে তো বলক ভিডিঅটো আৰম্ভ কৰো Government of India Ministry of Labor and Employment Labor Bureau The Government of India অর্থাৎ Ministry of Labor and Employment Labor Bureau তৰফৰ পৰা এটো এটা প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছিলে এটো ওলাইছিলে আসলতে 10 জুলাই তাৰিখে তো তাতে আপোনালোকে চাব পাৰিব কনজিউমাৰ প্ৰাইস ইনডেক্স ফৰ ইন্ডাষ্ট্ৰিয়েল ওয়াৰ্কাৰ্স 2016 ৰ পৰা যেটো চলি আহিছে মে মাহৰ 2024 ৰ যেটো কনজিউমাৰ প্ৰাইস ইনডেক্স তেওলোকে প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছিলে হেতুত কি লিখা আছে চাব পাৰিব আৰু তাৰ পৰা আমি ডিয়াৰনেস এলাউন্স যেটো এটো কিমান হ'ব আমি এটো উলিয়াব পাৰিম তো এটো চাও কি লিখছে দা লেবাৰ ব্যুৰো এণ্ড এটাচড অফিস অফ দা এমও লেবাৰ এণ্ড এমপ্লয়মেন্ট has been compiling consumer price index for industrial workers every month on the basis of retail prices collected from 317 markets spread over 88 industrially important centers in the country. तो ये लेबर एंड एम्प्लॉयमेंट ब्यूरो की करे प्रत्येक माहे इंडिया ऑल इंडिया 88 टा सेंटरर ভিতৰত 317 টা মার্কেটৰ পৰা তেওঁলোকে ডাটা কালেকশন কৰি অৰ্থাৎ বস্তু বাহিনীৰ যেটো দাম আছে সেই হিচাপে এটা প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে The index for the months of May 2024 is being released in this press release আৰু ইয়াত মে মাহৰ 2024 চনৰ যেটো প্ৰেছ বিজ্ঞপ্তি এটো দি আছে তাত ইনডেক্সটো কেনেকুৱা আছিল All India CPI IW for May 2024 increased by 0.5 point and stood at 139.9 আসলতে কনজিউমাৰ প্ৰাইস ইনডেক্স যেটো এটো মে মাহত 0.5 বাঢ়িছে আৰু এটো হৈছে গৈ পেলাই 139.9 year on year inflation for the month of May moderated to 3.86% as compared to the 4.42% in the May 2023 অৰ্থাৎ যেটো মুদ্ৰাস্ফীতি বুলি কোৱা হয় হেতু মে মাহত হৈছে 3.86% যেটো আগত আছিল 2023 মে মাহত আছিল 4.4% তেতিয়া এটো চাব পাৰিছে এটো মুদ্ৰাস্ফীতি ইনফ্লেমেশনৰ যেটো গ্ৰাফ এটো দিয়া আছে এটো মে 2023 4.4 আছিল আৰু মে 2024 ত হৈছে 3.86 ঠিক তেনেকুৱা প্ৰাইস ইনডেক্সটো কেনেকুৱা এটো চাব পাৰিছে ফুড এণ্ড বেভৰেজৰ ক্ষেত্ৰত 143.4 এপ্ৰিলত আছিল আৰু এতিয়া মে মাহত অলপ বাঢ়িছে মানে খাদ্যবস্তু আৰু যিবিলাক পনিয়া খাদ্যবস্তু আছে বিলাকৰ দাম মে মাহত 145.2 হৈছে আৰু পান সুপাৰি টবেকো আৰু ইনটক্সিকেন্টস এগেটা দামটো প্ৰায় একে আছে 0.1 বাঢ়িছে আৰু ক্লথিং এণ্ড ফুটৱেৰৰ ক্ষেত্ৰত এটো চাব পাৰিব 0.4 বাঢ়িছে হাউচিংৰ ক্ষেত্ৰত একে আছে ফুয়েল এণ্ড লাইট অৰ্থাৎ তেল আৰু যিবিলাক বাল্ব আছে হেবিলাকৰ ক্ষেত্ৰত দামটো অলপ কমিছে মিসেলেনাস এটো সেম আছে গতিকে মে মাহত বাঢ়াৰ পৰিমাণটো এটো চাব পাৰিছে এপ্ৰিলত আছে 139.4 আৰু মে মাহত হৈছে গৈ পেলাই 139.9 ঠিক তেনেকে এটো গ্ৰাফটো দিয়া আছে তো এটো আছিল মে মাহৰ কনজিউমাৰ প্ৰাইস ইনডেক্স যেটোত আপোনালোকে চাব পাৰিছে মে মাহত 0.5 বাঢ়িছে কনজিউমাৰ প্ৰাইস ইনডেক্স তো সেই হিচাপে যদি আমি ডিএ ক্যালকুলেটৰত চাও তো ডিএ টো কিমান হ'ব পাৰে আমি চাব পাৰিম পৰিছে এটো হল ডিএ ক্যালকুলেটৰ আপোনালোকৰ যে আগতো ডিএ বৃদ্ধি হৈছে এই ক্যালকুলেটৰত সম্পূৰ্ণ হিচাপ আছে আপোনালোকে যদি চাই যে ধৰক ডিসেম্বৰৰ পৰা যেটো 50% ধৰিছে
এটো কিয় হৈছিলে যে CPI অৰ্থাৎ কনজিউমাৰ প্ৰাইস ইনডেক্স 138.8 বহোৱাৰ পিছত DA টো ইমান দেখাইছিলে তো ঠিক তেনেকুৱা ধৰক মে মাহত 139.9 যেটো হৈছে তো আমি যদি এনেকুৱাকৈ বৃদ্ধি হোৱা দেখা অৰ্থাৎ 0.5 যদি জুন মাহতো বাঢ়ে তেতিয়া ধৰক 139.9 ৰ লগত 0.5 যোগ কৰিলে হ'ব 140.4 হ'ব 0.5 যোগ কৰিলে তো তেতিয়া কিমান দেখাই আছে 53.27 অৰ্থাৎ 53.327 মানে হল 53% তো 53% মানে কি 3% বাঢ়িব এতিয়া ধৰি লও যদি সম্পূৰ্ণ 1 বাঢ়ে CPI কনজিউমাৰ প্ৰাইস ইনডেক্স তেতিয়া কিমান হ'ব অৰ্থাৎ তেতিয়া হৈ যাব ধৰক 139.9 ৰ লগত যদি আমি 1 এটা যোগ কৰো কি হ'ব 140.9 তেতিয়াও কিমান হয় 53.32 অৰ্থাৎ 53 হোৱাৰ সম্ভাৱনা বেছি অৰ্থাৎ ডি এৰ পার্সেন্টেজ টু ধৰক জুলাই মাহৰ পৰা যেটো ধৰিব এটো 53% হ'ব লাগে অৰ্থাৎ 3% বাঢ়িব কাৰণ কি CPI টো ইমান বেছি না বাঢ়ে একেলগে 1 ধৰিছো তথাপি কিমান হয় 53 হয় অৰ্থাৎ জুলাই মাহৰ পৰা যেটো DA বৃদ্ধি হ'ব মৰগিয়া বানস এটো 53 হোৱাৰ সম্ভাৱনা বেছি যেটো কেন্দ্ৰীয় চৰকাৰে প্ৰথমতে দিয়ে পিছত ৰাজ্য চৰকাৰেও দিয়ে এই DA2 তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ